সকলোকে নমস্কাৰ ইকুইপাথ সায়েন্সলৈকে আমি এই সিৰিজটো ডিসকাস কৰি আছিলো যে মানে বিএসসি নাৰ্ছিঙত কেনেকুৱা ধৰণৰ এক্সামস মানে কেনেকুৱা ধৰণৰ এক্সাম মানে কোৱেশ্চনছ আহিব পাৰে তাৰ ওপৰত তো আজি আকৌ সেই সিৰিজটোৱে কন্টিনিউ কৰিছো আমি কেইটামান কোৱেশ্চনছ লম বহুত মানে ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় যিবিলাক কোৱেশ্চনছ আহাৰ সম্ভাৱনা আছে এটা এটাকে ডিসকাস কৰিম আই হোপ তোমালোকে ভিডিওটো চাই এনজয় কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং সো which type of isomer is shown by দুটা কোঅৰ্ডিনেশন কম্পাউণ্ডস আমাক দিয়া আছে ঠিক আছে কৈছে যে কোন কেনেকুৱা ধৰণৰ আইসোমাৰ এই দুটা কম্পাউণ্ডে দেখুৱাব এই কম্পাউণ্ড বিলাক তোমালোকক যেতিয়া এনেকে দিয়া থাকে তোমালোকে অবজাৰ্ভ কৰিব লাগিব কম্পাউণ্ড বিলাকত কি থাকে ঠিক আছে এতিয়া ইয়াতে কোবাল্ট আছে এমোনিয়া আছে নাইট্ৰো গ্ৰুপ আছে NO2 গ্ৰুপ আছে আৰু Cl2 বাহিৰত আছে দুইটাৰ ক্ষেত্ৰত Cl2 বাহিৰত আছে গতিকে এইটো ডিফাৰেন্স নাই একো ঠিক আছে কিন্তু আমি যদি চাও নাইট্ৰজেন আৰু NO2 ৰ যিটো তোমাৰ বন্ডিং হৈ আছে টু মেটেল এটা হৈছে NO2 হিচাপে নাইট্ৰাইটো N আৰু এটা হৈছে ON নাইট্ৰাইটো O অৰ্থাৎ O ননৰ এটমৰ দ্বাৰা এটাচ হৈ আছে মেটেলৰ লগত আৰু এটা তোমাৰ এটাচ হৈ আছে নাইট্ৰজেনৰ লগত এইটোৱে ডিফাৰেন্স আছে এই দুটা কম্পাউণ্ডছৰ ক্ষেত্ৰত গতিকে আমি জানো যেতিয়া এনেকুৱা ধৰণৰ দুটা ডনৰ এটম থাকে আৰু এটা সময়ত অকল এটা ডনৰ এটমেহে মেটেলৰ লগত বাইন্ড কৰি থাকে তেতিয়া আমি হেতু কি কও তেতিয়া তাক আমি কও এম্বিডেন্টেড লিগাণ্ডছ ঠিক আছে দুটা ডনৰ এটম আছে বাট at one time only one donor atom is attached to the metal atom গতিকে ইয়াতে NO2 ৰ ক্ষেত্ৰত প্ৰথমটোত NO হৈ আছে বাইন্ড মেটেলৰ লগত আৰু দ্বিতীয়টোত O হৈ আছে গতিকে এম্বিডেন্টেড লিগাণ্ডে যেনেকুৱা ধৰণৰ কোঅৰ্ডিনেশন কম্পাউণ্ড দেখায় তাক আমি এটা ক্যাটাগৰীত ৰাখিছো তাক কোৱা হয় লিংকেজ আইসোমাৰিজম আইসোমাৰিজমৰ ক্লাসিফিকেশন আছে তোমালোকে নিশ্চয় পঢ়িছা গতিকে ইয়াৰ অপশনটো হ'ব তোমাৰ option D that is linkage isomerism and because the presence of ambidentate ligand moving to the next question what is the IUPAC name of acetic acid আমি বহুত ইউজ কৰো acetic acid তোমাৰ ল্যাবতো ইউজ কৰা হয় বা acetic acidৰ কথা আমি জানো acetic acidৰ ফৰ্মুলাটো হৈছে এইটো ঠিক আছে CH3COOH এসিড হয় গতিকে এসিড গ্ৰুপ লাগিব আৰু তোমাৰ এসিডিক এসিডৰ তোমাৰ কি এতিয়া চাব লাগিব আমাক কমন নেমটো সুধিছে এসিডিক এসিডৰ ক্ষেত্ৰত কেইটা আছে কাৰ্বন এটম কেইটা আছে এটা দুটা গতিকে দুটা কাৰ্বন এটমৰ এসিড হলে কি হ'ব আমি জানো যে ওইক টু সাফিক্স হয় এসিডিক এসিডৰ ক্ষেত্ৰত ওইক বেনজোইক এসিড ওইক টু হৈছে তোমাৰ সাফিক্স পিছত লগা বস্তু গতিকে ওইক এসিড হ'ব কি ওইক এসিড হ'ব এতিয়া কেইটা কাৰ্বনৰ এসিড হয় এটো দুটা কাৰ্বনৰ গতিকে অপশনটো হ'ব তোমাৰ ইথানোইক এসিড অপশনটো হ'ব তোমাৰ ইথানোইক এসিড ইথেন গতিকে কি হ'ব ইথানোইক এসিড ইথানোইক এসিড কাৰণ দুটা কাৰ্বনৰ এটা এসিড হয় গতিকে এটো হ'ব তোমাৰ ইথানোইক এসিড অৰ্থাৎ অপশন বি ইজ দা ৰাইট অপশন তাৰ পিছৰ প্ৰশ্নটো চাইছো which of the following has the highest boiling point এতিয়া বয়লিং পইণ্টৰ ক্ষেত্ৰত যদি আমি ক'ব খোজো বয়লিং পইণ্টৰ ক্ষেত্ৰত তোমাৰ সাৰফেস এৰিয়া আৰু বিভিন্ন ধৰণৰ ফেক্টৰস ডিপেন্ড কৰে ইয়াতে আমি চাব লাগিব কাৰ সাৰফেস এৰিয়া বেছি যাৰ সাৰফেস এৰিয়া বেছি তাৰে বয়লিং পইণ্ট বেছি এই গুটেই এলকহলৰ স্ট্ৰাকচাৰ দিয়া আছে আমাক এটা দিয়া আছে প্ৰথমটো প্ৰপানল মিথেন ইথেন প্ৰপেন ওয়ান অল গতিকে প্ৰপানল এটো হৈছে তোমাৰ প্ৰপানলৰ স্ট্ৰাকচাৰ তাৰ পিছত বিউটানলৰ দিয়া আছে বিউটানল হলে চাৰিটা CH2CH2CH2OH এটো হৈছে বিউটানল তাৰ পিছত পেন্টানল হলে পাঁচটা থাকিব CH3 CH2 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 CH2OH 1 2 3 4 5 আৰু নেক্সটটো হৈছে ইথানল হলে দুটা কাৰ্বনৰ এলকহল গতিকে সকলোতকৈ বেছি সাৰফেস এৰিয়া কাৰ হ'ব সকলোতকৈ বেছি কাৰ্বন এটম আছে অপশন সি তাৰ মানে তোমাৰ পেন্টানল হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা আছে পাঁচটা কাৰ্বনৰ এটো এসিড হয় সৰি পাঁচটা কাৰ্বনৰ এটো এলকহল হয় গতিকে বয়লিং পইণ্ট কাৰ বেছি হ'ব সকলোতকৈ পেন্টানলৰ মুভিং টু নেক্সট কোৱেশ্চন what is the common name of ইথাইন common name সুধিছে আমি তোমাক আগতেও কৈছো মই যে তোমালোকে যদি দুটা তিনটা বেলেগ নাম থাকে প্লিজ ৰিমেম্বাৰ the names এটা বস্তুক তোমাৰ পৰীক্ষাত বিভিন্ন ধৰণৰ সুধিব পাৰে এতিয়া কোনবা এটা কোৱেশ্চনত তুমি সাপোজ ইথাইনৰ কথা জানা কিন্তু ইথাইনৰ যিটো নৰমেল নাম হেতু বস্তু তুমি নাজানা তেতিয়া তুমি সেই কোৱেশ্চনটোত কি হ'ব কনফিউজ হ'বা সো প্লিজ বি কেয়াৰফুল নো ডিফাৰেন্ট নেমস অফ এ কম্পাউণ্ড
যেনেকে এইটো এচিডিক এচিড যিটো লাষ্ট কুৱেশ্যনত চালো আমি এচিডিক এচিডৰ কথা সুধিছিলে তোমাক ইয়াতে গতিকে এচিডিক এচিডৰ এনেকেও দিব পাৰে কেতিয়াবা এচিডিক এচিড বুলি দিলে তুমি হয়তো জানা কিন্তু তুমি ইথানয়িক এচিড বুলি দিলে নাজানা গতিকে তেতিয়া প্ৰব্লেম হ'ব চ' তোমালোকে বেলেগ বেলেগ যিবিলাক নাম থাকে প্লিজ গো থ্ৰু দোজ নেমছ ঠিক আছে এতিয়া YNE আইন থাকিলে কি হ'ব এইটো আইন থাকিলে হয়তো এলকাইন এলকাইনৰ ষ্ট্ৰাকচাৰ হ'ব আৰু এলকাইন মানে কি এলকাইন মানে কাৰ্বন কাৰ্বন ট্ৰিপল বন্ড এলকাইনৰ ষ্ট্ৰাকচাৰ গতিকে ইথাইন মানে দুটা কাৰ্বন থাকিব তো ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা ইথাইনৰ ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা মিথাইন ইথেন ইথাইনৰ ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা আৰু ইথাইনৰ যিটো তোমাৰ কমন নেম এথাইনৰ যিটো আৰু এটা বেলেগ কমন নেম চ' তোমাৰ এইটো অপশ্যনটো হ'ব অপশ্যন এ দেট ইজ এচিটিলিন ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈকে গৈছো কম্পাউণ্ড ইউজড ইন ব্ৰেথ এনালাইজাৰ ব্ৰেথ এনালাইজাৰ শব্দটো হয়তো তোমালোকে শুনিছা ব্ৰেথ এনালাইজাৰটো কেতিয়া ইউজ কৰা হয় সাপোজ তোমাৰ এইটো নৰ্মেলি তোমাৰ পুলিচ বিলাকে ব্যৱহাৰ কৰে আৰক্ষীয়ে ব্যৱহাৰ কৰে যেতিয়া তোমাৰ মানে কোনোবাই তোমাৰ মদ ভাং খাই যদি তোমাৰ ড্ৰাইভ কৰিছে সেই বস্তুটো তাৰমানে ই ডিটেক্ট কৰিব পাৰে এইটো ব্ৰেথ এনালাইজাৰে ইফ সামওৱান ইজ ড্ৰাংক এণ্ড মানে ড্ৰাংক কৰি যদি ড্ৰাইভ কৰে তেতিয়া আমি সেইটোক আমি ডিটেক্ট কৰিব পাৰো ব্ৰেথ এনালাইজাৰ যদি তেওঁলোকৰ মুখত দি দিয়া হয় তাৰমানে সেইটোৱে ডিটেক্ট কৰি লয় গতিকে ব্ৰেথ এনালাইজাৰ এটা বহুত ইম্পৰ্টেণ্ট হেৰি হয় আমাৰ লাইক সেফটি ৰোড সেফটিৰ কাৰণেও হয় বা তোমাৰ কমন পিপুলৰ কাৰণে আমি এইটো ইউজ কৰো যেতিয়া মানে তেওঁলোকে মনিটৰ কৰে আৰু পুলিচ বিলাকে গতিকে ব্ৰেথ এনালাইজাৰ তোমাৰ ইউজ কৰা হয় পটাছিয়াম ডাইক্ৰোমেট K2Cr2O7 ঠিক আছে পটাছিয়াম ডাইক্ৰোমেট গতিকে অপশ্যনটো হ'ব তোমাৰ বি ইট ইজ ইউজ ফৰ দ্য ব্ৰেথ এনালাইজাৰ তাৰপিছত আহিছে দ্য অৰ্ডাৰ অফ ৰিয়েক্টিভিটি অফ এলকহল টুৱাৰ্ডছ লুকাছ ৰিয়েজেন্ট এতিয়া লুকাছ ৰিয়েজেন্টটো কি আছিলে লুকাছ ৰিয়েজেন্টটো আগতে ডিসকাস কৰিছো আমি লুকাছ ৰিয়েজেন্টটো তোমালোকৰ কি থাকে জিংক থাকে HCl থাকে গতিকে লুকাছ ৰিয়েজেন্টত তোমাৰ কি হয় 3 ডিগ্ৰী ইজ মোৰ ৰিয়েক্টিভ ইন লুকাছ ৰিয়েজেন্ট এজ কম্পেয়াৰ্ড টু 2 ডিগ্ৰী এজ কম্পেয়াৰ্ড টু 1 ডিগ্ৰী এতিয়া 3 ডিগ্ৰী কি আছিলে 3 ডিগ্ৰী লুকাছ ৰিয়েজেন্টৰ লগত টাৰ্বিডিটি দেখুৱাই উইদিন 1 মিনিট 2 ডিগ্ৰী দেখুৱাইছিলে টাৰ্বিডিটি উইদিন 5 মিনিটস আৰু 1 ডিগ্ৰী টাৰ্বিডিটি নো টাৰ্বিডিটি এট ৰুম টেম্পাৰেচাৰ তো সবচে বেছি ৰিয়েক্টিভ কোন হ'ব অপশ্যন বি দ্যাট ইজ 3 ডিগ্ৰী দেন 2 ডিগ্ৰী দেন 1 ডিগ্ৰী proceeding for the next question the most commonly used oxidizing agent in organic chemistry ঠিক আছে oxidizing agent আমাক সুধিছে oxidizing agent মানে কি যিয়ে অক্সিডেশনত সহায় কৰে that helps in oxidation ঠিক আছে অক্সিডেশনত সহায় কৰে helps in oxidation গতিকে oxidizing agentsৰ ক্ষেত্ৰত আমাৰ কি oxidizing agent ইউজ কৰা হয় helps in oxidation অক্সিডাইজিং এজেন্টৰ ক্ষেত্ৰত কি হ'ব তোমাৰ এতিয়া লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সোডিয়াম বৰোহাইড্ৰাইড KMnO4 আৰু H2 পেলাডিয়াম একেটা হৈছে তোমাৰ ৰিডিউসিং এজেন্ট এটো ৰিডিউসিং এজেন্ট অপশ্যন ডি টো হৈছে তোমাৰ হাইড্ৰোজেন পেলাডিয়াম ইজ ক্যাটালাইটিক ৰিডাকশন ই ক্যাটালাইটিক ৰিডাকশন কৰে কাৰ্বন কাৰ্বন ডাবল বন্ডক হি ৰিডিউস কৰে আৰু তোমাৰ ফাংশনাল গ্ৰুপক ৰিডিউস কৰিব লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সোডিয়াম বৰোহাইড্ৰাইড গতিকে এই তিনিটা কি হয় তিনিটা ৰিডিউসিং এজেন্ট আৰু আমাক কোৱেশ্চনত সুধিছে কোনটো অক্সিডাইজিং এজেন্ট তো যেহেতু এইটা তিনিটা ৰিডিউসিং এজেন্ট তো অক্সিডাইজিং এজেন্টটো আমাৰ KMnO4 আৰু KMnO4 বহুত ষ্ট্ৰং অক্সিডাইজিং এজেন্ট হয় হি এলকহলৰ পৰা এলডিহাইড বনাব এলডিহাইডৰ পৰা কি কাৰ্বক্সিলিক এসিড বনাব এগেইন এলকহলৰ পৰা কিটোন বনাই হি কাৰ্বক্সিলিক এসিড বনাব গতিকে KMnO4 is a very strong oxidizing agent next question to আছে the reagent used for test of proteins আমি proteins ৰ টেষ্ট কৰিবৰ কাৰণে কি reagent ইউজ কৰিম বা কি টেষ্ট ইউজ কৰিম কেইবাটাও টেষ্ট দিয়া আছে টলেন্স reagent biuret reagent Fehling solution আৰু Benedict's reagent এইকেইটা দিয়া আছে তোমাৰ আমি জানো যে টলেন্স আৰু Fehling solution টো আমি কিহৰ কাৰণে ইউজ কৰো মেইনলি ইউজ কৰো to detect the presence of aldehydes and ketones right so এই ক্ষেত্ৰত আমি কি কৰিম Benedict test টো আমি ইউজ নকৰো আমি biuret test ইউজ কৰো for proteins we use biuret test next which of the following ions causes hardness in water আমি যে কও হার্ড ওয়াটাৰৰ কাৰণে ৰেসপন্সিবল আয়নস কি হার্ড ওয়াটাৰৰ কথা কেতিয়াবা সুধে আৰু হার্ড ওয়াটাৰৰ কেতিয়া এটা এক্সপেৰিমেন্টটো আছে EDTA ৰ লগত আমি কৰো the estimation of hardness of water আমি EDTA ইউজ কৰি পেলে কৰো EDTA is a ligand that is hexadentate ligand ঠিক আছে গতিকে EDTA ইউজ কৰি পেলে কৰো আৰু হার্ড ওয়াটাৰৰ কাৰণে যেটো ৰেসপন্সিবল আয়নস আছে এটো হৈছে ক্যালসিয়াম এন্ড
magnesium. Calcium or magnesium is the responsible ions for a hard water. And hard water too, it is not it is not suitable for drinking, right? So এখানে আমি হার্ড ওয়াটাৰটো ৰিমুভ কৰা টেকনিক কিছুমান থাকে, লাইক তোমালোকে হয়তো পাইছা প্ৰেক্টিকেলত বা নাথাকিব পাৰে বা হায়াৰ ষ্টেজত পাবা। তোমাৰ হাৰ্ড ওয়াটাৰ ৰিমুভ কৰা টেকনিক থাকে, তোমাৰ লাইক পাৰ্মানেন্ট টেকনিক থাকে, আৰু কিছুমান তোমাৰ থাকে তোমাৰ টেম্পৰাৰী সলিউশনস। গতিকে হেতু হৈছে হাৰ্ড ওয়াটাৰৰ কথা অকমান, হাৰ্ড ওয়াটাৰ কি হয়, হাৰ্ডনেস কি হয়। সো দিজ আর দ্য রেসপন্সিবল আয়ন্স। এতিয়া আমাক কি কি দিয়া আছে? সোডিয়াম দিয়া আছে, ক্যালসিয়াম দিয়া আছে, পটাশিয়াম এন্ড অ্যামোনিয়াম আয়ন। So option is option B, that is calcium 2 plus. Last question, which of the following has maximum number of unpaired electrons? এতিয়া তোমালোকে যদি এইবিলাক স্ট্রাকচার ড্র কৰি চোৱা, Fe3 প্লাসৰ কাৰণে কি হ'ব? Fe3 প্লাস মানে D6, Fe3 প্লাস মানে D5, Fe3 প্লাস মানে D5, D5, 1 2 3 4 5, Fe3 plus means D5. তাৰপিছত তোমাৰ কপাৰ 2 প্লাস মানে D9 হ'ব। D9 হলে তোমাৰ অকল এটা আনপেয়াৰ ইলেক্ট্ৰন থাকিব, ঠিক আছে। আৰু Mn2 প্লাছতো D5, Mn2 প্লাছতো D5, আৰু ক্ৰমিয়াম 3 প্লাছৰ ক্ষেত্ৰত তোমাৰ কি হ'ব? D3 হ'ব। ক্ৰমিয়াম 3 প্লাছৰ ক্ষেত্ৰত তোমাকে উলিয়াই চাবা। তো which of the following has maximum number of unpaired electron হলে actually ইয়াতে অপশনটো দুটা অপশনে কারেক্ট আছে, that is Fe3 plus আৰু Mn2 plus। যদি তোমালোকৰ কেতিয়াবা এনেকুৱা কোৱেশ্চনো হয় যে দুইটা অপশনে দেখোন কারেক্ট, then you can mark any one of this. যদি দুটা অপশন মার্ক করব পারে, ডেফিনেটলি দুইটাই মার্ক করিবা, আৰু যদি নোৱাৰি you can mark any of these two, Fe3 plus আৰু Mn2 plus। Mn2 plus আৰু Fe3 plus or number of unpaired electrons same হয়, that is D5 configuration, they have the maximum number of unpaired electron, that is number 5, পাঁচটা unpaired electron থাকিব। সো এনেকুৱা ধৰণৰ যদি থাকে, you can mark any of these two, এই দুটাৰ যিকোনো এটা মাৰ্ক কৰিলে that is the right answer, ঠিক আছে। অপশনটো তো মানে তোমাৰ কারেক্ট, যেতিয়া আনসার কি ওলাব, both will be there, A আৰু C দুইটা থাকিব। গতিকে which of the following has maximum number of unpaired electron, that is Fe3 plus and Mn2 plus। তো এই ভিডিওটোত আমি এইকেইটা কুৱেশ্যনছে ডিসকাস কৰিছো। আই হোপ তোমালোকে কুৱেশ্যন কেইটা বুজি পাইছা, ইজি কুৱেশ্যনছ হয়। যদি ৰিভিজনছ দি আছা, তোমালোকে পঢ়া শুনা কৰি আছা, ডেফিনেটলি ইট উইল বি হেল্পফুল ফৰ ইউ। তোমালোকে এইকেইটা কুৱেশ্যন ইজিলি কৰিব পাৰিবা। আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ মই বহুত কুৱেশ্যনছ কৰাইছো, কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ হওক, ডি ব্লক এলিমেণ্টছৰ হওক। প্লিজ গো থ্ৰু অল দিছ ভিডিঅ'ছ, তেতিয়া তোমালোকে অলপ আইডিয়া পাবা। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাকে পৰীক্ষাত সুধিব, গতিকে অলপ প্ৰেক্টিছ কৰিবা তোমালোকে। আৰু খুব আশা কৰিছো তোমালোকে আমাৰ ভিডিঅ'বিলাক চাই আছা। কিবা ডাউট থাকিলে, কিবা কুৱেশ্যন থাকিলে, প্লিজ ৰিচ আছ, আমাক কবা, জনাবা। Thank you for watching the video.